এই ভগৱানৰ কৃষ্ণ তো কৃষ্ণৰ দুই প্ৰকাৰৰ শক্তি আছে তো এটা হৈছে অন্তৰংগ শক্তি আৰু এটা হৈছে বহিৰংগ শক্তি আৰু মাজতে আছে তটস্থ শক্তি আমি জীৱবিলাক মাজতে আছো জীৱবিলাক মূলতঃ তিনিটা অন্তৰংগ তটস্থ আৰু বহিৰংগ তো এই জীৱবিলাক ইচ্ছা কৰিলে অন্তৰংগৰ ফালে যাব পাৰে আৰু জীৱবিলাক ইচ্ছা কৰিলে বহিৰংগৰ ফালে যাব পাৰে এই পেণ্ডুলামৰ নিচিনা এনেকৈ পেণ্ডুলাম ঘূৰি এনেকৈ থাকে না আগতে পেণ্ডুলাম ঘূৰি আছিল এনেকৈ লৈ থাকে তো এইটো জীৱৰ স্বতন্ত্ৰতা তো প্ৰতিটো জীৱৰ এটা মাইনুট ইণ্ডিপেণ্ডেন্স আছে এটা ক্ষুদ্ৰ স্বতন্ত্ৰতা এটা আছে আৰু সেই স্বতন্ত্ৰতা যেতিয়া জীৱই মিছ ইউজ কৰে সঠিকভাৱে ব্যৱহাৰ নকৰে তেতিয়া তাৰ বন্ধনৰ কাৰণ থাকে আৰু যিসকলে জানে যে স্বতন্ত্ৰতাটো যদি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁৰ কাৰণে মুক্তিৰ দুৱাৰখন খোল খাই যায় আৰু ভগৱানে কাকো জোৰ জবৰদস্তি নকৰে ভগৱদ্গীতাত ভগৱানে গীতা কোৱাৰ পিছত অৰ্জুনক কৈছে তোমাক যে মই কথাবিলাক ক'লো তুমি মনোযোগ দি শুনিলা নে তুমি ভগৱানে কি কৈছে তুমি মনটো দি শুনিলা নে পিছে এতিয়া তুমি শুনিলা যদি তোমাৰ যি ভাল লাগে কৰা কি কৈছে यथा इच्छसि तथा कुरु यथा इच्छसि तथा তোমাৰ যি ভাল লাগে কৰা ভগৱানে জোৰ নকৰে কাকো কৃষ্ণ ইমান ভাল সেইকাৰণে কৃষ্ণক সবে ভাল পায় হয় কি না কৃষ্ণক কি সবে ভাল পায় একো জোৰ জবৰদস্তি নকৰে যি কৰে কৰি থাক Krishna is so nice. God is all good. God is all good.